নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এটা বহুত ভাল খবৰ অসমৰ নিবনুৱাসকলৰ কাৰণে, কাৰণ 231টাকৈ নতুন পদ আজি অৰ্থাৎ আপোনাৰ 22 জুলাই তাৰিখে মুকলি হৈছে। তো আপোনালোক ইয়াতে এপ্লাই অনলাইন কৰিব পাৰিব। ইয়াৰ যিটো আপোনাৰ অৰ্হতা আছে 8 পাছৰ পৰা আৰম্ভ কৰি 10 পাছ 12 পাছ ITI ডিপ্ল'মা সকলোৰ কাৰণে পদ আছে, কাৰণ 3টামান কোম্পানীত গুৱাহাটীৰ কোম্পানীত নতুন পদৰ সৃষ্টি হৈছে। ইয়াত আপুনি এপ্লাই অনলাইন কৰিব পাৰিব, লগতে গুৱাহাটীতে আপোনালোকে চাকৰি কৰিব পাৰিব। আৰু অসমৰ ল'ৰা ছোৱালীসকলৰ কাৰণে এইটো যথেষ্ট এটা ভাল খবৰ। লগতে আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে, আৰু কি কৰিব লাগিব, কেনেদৰে আবেদন কৰিব লাগিব, সকলোবোৰ ডিটেইলছ মই এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম। যদি আপোনালোকে গুৱাহাটীত চাকৰি কৰিম বুলি ভাবিছে, এটা ভাল চাকৰি, তো আপোনালোকে এইটো ভিডিঅ'ত চাই থাকক। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। তো ইয়াত আপোনালোকে চাব পাৰে যে নিউ ৰিক্ৰুটমেণ্ট 2026, ইয়াত আপোনাৰ 231টা নতুন পদ মুকলি হৈছে। ডাইৰেক্ট জইনিং হ'ব, আৰু কি প্ৰচেছ আছে মই শেষৰ ফালে জনাই দিম। তো প্ৰথমতে আপোনালোকে চাব পাৰে যে কোনো ধৰণৰ লিখিত পৰীক্ষা বা ইণ্টাৰভিউ দিব নালাগে। ইয়াত আপোনাৰ তলত আছে কি কোম্পানীত পদ মুকলি হৈছে। যথেষ্ট ভাল কোম্পানী হয় আপোনাৰ বিছলেৰী, কলগেট আৰু অন্নপূৰ্ণা আৰু হিমালয়া, এই 4টা কোম্পানীত আপোনাৰ টোটেল 231টাকৈ পদ মুকলি হৈছে। আৰু আপোনাৰ কি পদ মুকলি হৈছে, প্ৰথমতে আছে আপোনাৰ চিকিউৰিটি গাৰ্ড, তাৰপিছত ছুপাৰভাইজাৰৰ পদ মুকলি আছে, স্কেনিং ষ্টাফৰ পদ মুকলি হৈছে ব্লিংকিট, ছুইগি আৰু জমেটোত। তাৰপিছত আপোনাৰ পেকেজিং আৰু লেবেলিঙত আছে, আৰু স্কেনিং আৰু ৰ মেটেৰিয়েল হেণ্ডলিঙত আপোনাৰ পোষ্ট মুকলি হৈছে। ইয়াত আপোনাৰ আটাইকেইটা যিহেতু পদৰ কাৰণে কিছুমানৰ দৰমহা অলপ বেছি হ'ব। তো ইয়াত দৰমহাটো আপোনাৰ 15,000 টকা 500 টকাৰ পৰা 20,500 টকা পৰ্যন্ত আপোনাৰ মাহিলী দৰমহা হ'ব। আৰু ইয়াত যিটো আপোনাৰ পোষ্টবোৰ বেলেগ আছে, তো পোষ্টবোৰ অনুসৰি আপোনাৰ দৰমহাটো বেলেগ হ'ব। ইয়াৰ যিটো ছুপাৰভাইজাৰ পোষ্টৰ কাৰণে আপোনাৰ মিনিমাম 10 পাছ কৰা হ'ব লাগিব আপুনি, এইটো ছুপাৰভাইজাৰ পদটোৰ কাৰণে। তাৰপিছত আপোনাৰ শিক্ষাগত অৰ্হতা আপুনি, মই কৈছোঁ যে 8 পাছৰ পৰা আৰম্ভ কৰি আপুনি ITI ডিপ্ল'মা সকলোৰ কাৰণে পষ্ট আছে। ইয়াত আপুনি 10 পাছৰ তলত হ'লেও আপুনি কিছুমান পদ আছে, এটা পদ আছে, সেই পদত এপ্লাই কৰিব পাৰিব যদি আপোনাৰ শিক্ষাগত অৰ্হতা নাথাকিলেও। আৰু বেছিভাগ আপোনাৰ 10 পাছ 12 পাছ ITI আৰু ডিপ্ল'মাৰ কাৰণেও পোষ্ট আছে, আৰু গ্ৰেজুৱেটৰ কাৰণে আপোনাৰ পোষ্ট আছে। তাৰপিছত আপোনাৰ বয়সৰ সময়সীমাটো 18 পৰা 60 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু মহিলাৰ কাৰণেও আপোনাৰ 18 পৰা 50 বছৰৰ ভিতৰত আপোনাৰ মহিলাৰ কাৰণে হ'ব লাগিব। আৰু চাকৰিৰ স্থান আপোনাৰ গুৱাহাটীৰ যিকোনো স্থানত হ'ব, আমিনগাঁও, চাংচাৰি, লখৰা, পলাশবাৰী, চানমাৰী, এইকেইটা স্থানত আপোনাৰ মানে চাকৰিটো হ'ব। তাৰপিছত আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ, প্ৰথমতে আধাৰ কাৰ্ড বাধ্যতামূলক, বেংক একাউণ্ট লাগিব, আৰু পাছপৰ্ট চাইজ ফটো লাগিব। এইখিনি আপোনাৰ ডকুমেণ্টছ লগত লাগিব। আৰু ইয়াত আপোনাৰ সুবিধাসমূহ দিয়া আছে। সুবিধাসমূহ কি PF আৰু ESI আৰু কোম্পানীৰ নিয়ম অনুসৰি সুবিধাসমূহ দিয়া হ'ব। তাৰপিছত আপোনাৰ যুৱকৰ বাবে থকা খোৱাৰ সুবিধা আছে, আৰু মহিলাৰ বাবে ভাড়াঘৰ ঠিক কৰি দিয়া হ'ব, কিন্তু আপোনাৰ প্ৰথম পৰ্যায়ত আপুনি এডভান্স ভাড়াটো লৈ আহিব লাগিব। আৰু দেওবাৰ উৎসৱত বন্ধ থাকিব, আৰু বিহু, পূজা, দেৱালীত বোনাছ দিয়া হ'ব। যথেষ্ট যিহেতু ভাল কোম্পানী হয়, তো আপোনালোকে এবাৰ কল কৰি চাব পাৰে কেনেদৰে আবেদন কৰিব লাগিব বুলি ক'লে আপোনালোকে এইটো যিটো স্ক্ৰীণত নাম্বাৰটো দিয়া আছে, এইটো নাম্বাৰ 700213977774, এই নাম্বাৰটোত আপোনালোকে কল কৰি ভালদৰে সুধি ল'ব লাগিব। তাৰপিছত কেনেদৰে আবেদন কৰিব লাগিব তেওঁলোকে জনাই দিব। তো আপোনালোকে যদি ইচ্ছুক তেতিয়াহ'লে এই নাম্বাৰটোত কল কৰি ল'ব, আৰু যিহেতু আপোনাৰ যথেষ্ট ভাল কোম্পানী হয়, তো আপোনালোকে এই নাম্বাৰটোত এবাৰ কল কৰি সুধি যাব পাৰে। আৰু বহুতে মানে কয় যে এনেকুৱা ধৰণৰ চাকৰি মানে ভাল নহয়, কিবা নহয়। তো আপোনালোকে এটা কথা মনত ৰাখিব যে ঘৰত এনে থকাতকৈ কিবা এটা কৰি থকাটোৱে যথেষ্ট ভাল, কাৰণ ঘৰত এনে বহি থকাতকৈ কিবা এটা কৰি থকাটোৱে যথেষ্ট ভাল। চ' আপোনালোকে যদি কিবা এটা কৰিম বুলি ভাবিছে তেতিয়াহ'লে এইটো নাম্বাৰত কল কৰিব, আৰু আপোনালোকে কল কৰি ভালদৰে কেনেদৰে এপ্লাই কৰিব লাগিব সেইবোৰ সুধি তো আপোনালোকে সেইমতে আগবাঢ়িব। আৰু অফিচিয়েল মই আমাৰ ডেছক্ৰিপশ্যনত দি দিম, এইটো আপোনালোকে ভালদৰে চাব পাৰিব, কাৰণ বহুতে যিহেতু ইয়াত মানে যোগ্যতাসমূহ মিলিব, চ' বহুতে আবেদন কৰিব। তো আপোনালোকে পলম নকৰি, আৰু যদি আপোনালোকে ৰাতিও ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ৰাতিও আপোনালোকে কল কৰি ল'ব পাৰিব, এবাৰ সুধি ল'ব পাৰিব এইটো নম্বৰত। মই আপোনাৰ ডেছক্ৰিপশ্যনত নাম্বাৰটো দি দিম, তো আপোনালোকে কল কৰি লওক। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।